মাত্ৰ এটা দিনৰ পিছতেই বিশ্বত উজ্বলিব ঝুমুৰ। মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই বিশ্বত উজ্বলিব অসমৰ ঝুমুৰ নৃত্য। দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত 8,888গৰাকী শিল্পীয়ে পূৰ্ণ উদ্যমে অনুশীলন চলাই বিশ্ব অভিলেখৰ বাবে সাজু হৈ উঠিছে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই দিনে নিশাই তদাৰক কৰা অনুশীলনস্থলীত আজি মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰা, সাংসদ তথা বিজেপিৰ ৰাজ্য সভাপতি দিলীপ শইকীয়াসহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শিল্পীসকলক দিয়ে অফুৰন্ত প্ৰেৰণা। ঝুমুৰ বিনন্দিয়াই এই বিশ্ব অভিলেখত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীয়ে চৰকাৰৰ পৰা লাভ কৰিব 25,000কৈ টকা। চাওক এআইন লাইভৰ বিশ্বজিৎ সাহাৰ এক প্ৰতিবেদন। যুৱক যুৱতীৰ দ্বাৰা অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ সাংস্কৃতিক স্বৰূপ ঝুমুৰৰ সাৰ্বজনিক নৃত্য প্ৰদৰ্শন হ'ব। এই সাৰ্বজনিক নৃত্য পৰিদৰ্শন কৰিবলৈ বা নৃত্য চাবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ ডাঙৰীয়া আৰু 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকল উপস্থিত থাকিব। 200 বছৰীয়া চাহ শিল্পটোক এডভান্টেজ অসমৰ সন্মুখত ৰাখি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ আমাৰ এক প্ৰয়াস আৰু প্ৰচেষ্টা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে এই ঝুমুৰ নৃত্য চাবলৈ সন্মতি প্ৰকাশ কৰিছে। মই আশা কৰোঁ যে অসমে আকৌ এবাৰ অভিলেখ গঢ়িব আৰু অহা 25 তাৰিখৰ পৰা এডভান্টেজ অসম সন্মিলনখনো আমি সুন্দৰ কৰি অনুষ্ঠিত কৰিব পাৰিম। অসমৰ বিনিয়োগৰ ক্ষেত্ৰত, ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আমি এক নতুন যুগৰ আৰম্ভণি কৰিব পাৰিম। চাহ বাগিচাসমূহত আমি ডিচিসকলক কৈছোঁ যে আপোনালোকে যাতে বিভিন্ন ধৰণৰ ক'ৰবাত LED, ক'ৰবাত টেলিভিশ্যন, ক'ৰবাত পৰ্দা, যি ধৰণৰ ব্যৱস্থা কৰিব পাৰি চাহ বাগিচাসমূহত যাতে আমি এই ঝুমুৰ নৃত্য তাৰ জনগণক আমি দেখুৱাব পাৰোঁ। তাৰ লগতে আপোনালোকেও যিহেতু লাইভ টেলিকাষ্ট কৰিব, সকলোৱে ঘৰত বহিও এই ঝুমুৰ নৃত্য উপভোগ কৰিব পাৰিব। অহাকালি আমাৰ ইয়াতে খোলা থাকিব। যিসকলে 24 তাৰিখৰ কাৰণে পাছ সংগ্ৰহ কৰা নাই, অহাকালি সন্ধিয়া 6 বজাত ইয়াত আহি ড্ৰেছ ৰিহাৰ্চেল চাব পাৰিব। তাতে ৱৰ্ল্ড ৰেকৰ্ডৰ কথাটো অহা নাই, কাৰণ ৱৰ্ল্ড ৰেকৰ্ড মানে কি, আপুনি এটা নিজৰ ৱৰ্ল্ড ৰেকৰ্ডে নিজে ভাঙি থাকিব লাগিব। গতিকে আমাৰ ইয়াতে এইবাৰ নতুনত্ব হ'ল যে 60খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে ইয়াত আহি একেলগে ঝুমুৰ নৃত্য চাব, যিটো বিহুত নাছিল। অহা কালি তেওঁলোক ৰাতিপুৱাই কাজিৰঙা যাব। 24 তাৰিখে ৰাতিপুৱা তেওঁলোক গুৱাহাটীলৈ উভতি আহিব। 24 তাৰিখে তেওঁলোকে ঝুমুৰ চাব। 25 তাৰিখে এডভান্টেজ আছাম
তেওঁলোকে চাব। ব্ৰহ্মপুত্ৰ নদীৰো তেওঁলোকে কিছুমানে সৌন্দৰ্য উপভোগ কৰিব, কিছুমান শুৱালকুছিত যাব, কিছুমান কামাখ্যা মন্দিৰত যাব। গতিকে 60খন ৰাষ্ট্ৰদূত একেলগে প্ৰথমবাৰৰ বাবে অসমত আহিব। সিও এটা এক প্ৰকাৰ অভিলেখ বুলিয়ে ক'ব পাৰি। প্ৰাইম মিনিষ্টাৰ 5:30 আহি ইয়াত হলত সোমাই যাব। গতিকে যিসকল অতিথি তেওঁলোকে 3:30 বজাৰ আগতে আহিব। 25,000 টকাকৈ আমি সকলোকে মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্টসকলক 20,000 টকা সন্মান ৰাখি দিম। মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকলক আমি যোৱাবাৰ যেনেকৈ বিহুত দিছিলোঁ, এইবাৰো তেনেকৈ আমি সকলোকে দিম। চাহ জনগোষ্ঠীৰ লোকৰ অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি গঢ় দিয়াত যথেষ্ট অৱদান আছে। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই পিছপৰা জনগোষ্ঠীটোক আগুৱাই নিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সকলো ছেক্টৰতে। সাংস্কৃতিক ক্ষেত্ৰত ঝুমুৰ আজি সকলোৰে প্ৰিয়। আৰু ঝুমুৰে কেৱল চাহ জনগোষ্ঠীৰ লোককেই আনন্দিত কৰে এনে নহয়, ঝুমুৰৰ তালে তালে সকলোৰে নাচিবৰ মন যায়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত শিল্পীসকল সমবেত হৈছে। মোৰ গৃহ জিলাৰ পৰা আহিছে, মোৰ সমষ্টিৰ পৰা আহিছে। সকলোকে লগ ভাগ পাল, ভাল লাগিলে। সকলোকে শুভেচ্ছা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ এনে প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।